আমি হেউটিয়াগাঁও যে ধলি চাহ বাগিচাৰ যিটো ইতিমধ্যে ৰাস্তাৰ নিৰ্মাণৰ কাম চলি আছে পেভাৰ ব্লকৰ তাতে দেখিছোঁ যে যিসমূহ চেণ্ড গ্ৰেভেল ইউজ কৰিছে অত্যন্ত নিম্নমানৰ আচলতে সেইসমূহ চেণ্ড গ্ৰেভেল কোনো কাৰণতে ইউজ কৰিব নোৱাৰে আৰু ৰাস্তাবিলাক পেভাৰ ব্লকৰ ৰাস্তা এখন চাহ বাগিচাত 2400 মিটাৰ 3000 মিটাৰ এনেকৈ পেভাৰ ব্লকৰ ৰাস্তা ইতিমধ্যে চৰকাৰে অনুমোদন দিছে আৰু কোটি ঘৰত টকা মানে তেওঁলোকক দিয়া হৈছে ৰাস্তাবিলাক নিৰ্মাণ কৰিবৰ কাৰণে চাহ বাগিচাত মানে কি হয় চাহ বাগিচাৰ ৰাইজৰ কৰবাত নহয় কৰবাত তেওঁলোক ইমান কনচিয়াছ নহয় এইবিলাক ক্ষেত্ৰত এষ্টিমেটখনৰ বিষয়ে তেওঁলোক জ্ঞাত নহয় আচলতে ৰাস্তাটো বহল 3 মিটাৰ হ'ব লাগে নে 3.75 মিটাৰ হ'ব লাগে তেওঁলোকে নাজানে ঠিক তেনেকৈ চেণ্ড গ্ৰেভেলৰ থিকনেছটো পেভাৰ ব্লক লগোৱাৰ পিছত 6 ইঞ্চি হ'ব লাগে 4 ইঞ্চি হ'ব লাগে 3 ইঞ্চি তেওঁলোকৰ কোনো জ্ঞান নাথাকে আৰু যাৰ কাৰণে কি হয় বহুত সময়ত ইঞ্জিনিয়াৰবিলাকেও মিছগাইড কৰে সাধাৰণ মানুহক আৰু আমি যিটো প্ৰত্যক্ষ কৰিলোঁ ধলি চাহ বাগিচাত তেনেকৈ আচলতে খুব নিম্নমানৰ চেণ্ড গ্ৰেভেল তাতে ইউজ কৰিছিলে তাৎক্ষণিকভাৱে আমাৰ গড় কাপ্তানি বিভাগক জনোৱা হ'ল গোটেই বিষয়টো এতিয়া কথা হৈছে যে অসমৰ প্ৰত্যেকখন চাহ বাগিচাতে এই ধৰণৰ ৰাস্তাৰ নিৰ্মাণৰ কাম চলি আছে পেভাৰ ব্লকৰ কাম চলি আছে তিতাবৰৰ কেইবাখনো চাহ বাগিচাত কাম চলি আছে তো মই ভাবোঁ যে যিসকল অভিযন্তাই আচলতে দায়িত্ব পাইছে সেই অভিযন্তাসকলে অকণমান বিষয়টো গুৰুত্ব সহকাৰে লোৱা উচিত কাৰণ ঠিকাদাৰসকলে সদায় অধিক লাভৰ চেষ্টা কৰিব এতিয়া ধৰক ৰাস্তা আহিছে 2400 মিটাৰ তেওঁ যদি তাত মানে 1800 মিটাৰ কাম কৰে ৰাস্তাটো আল্টিমেট যি সময়ত ৰাস্তাবিলাকৰ যিটো মেপিং যিটো সময়ত কৰিছিলে নাইবা যিটো ছাৰ্ভে হ'ব লাগিছিলে প্ৰপাৰ ছাৰ্ভে হোৱা নাই কাৰণ অনুমানত আচলতে ৰাস্তাবিলাক ধৰি দিয়া হৈছে ক'ৰবাত 2400 মিটাৰ ক'ৰবাত 3000 মিটাৰ কোনোবা এটা লাইন ধৰক 600 মিটাৰ কিন্তু একচুৱেলি যদি ইয়াত আপুনি ফিল্ডত চাই হয়তো 600 মিটাৰ জেগাত ৰাস্তাটো তাতে 400 মিটাৰো হ'ব পাৰে তো 200 মিটাৰ বাচি গৈছে তো তাতে ৰাইজ যদি কনচিয়াছ হয় মই ভাবোঁ যে সেই 200 মিটাৰ অন্য এটা লাইনৰ তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে আৰু এইটো ৰাস্তা যিটো তাতে এষ্টিমেট আছে ৰাস্তাটো যদি ভালকৈ নিৰ্মাণ হয় 30-40টা বছৰ আচলতে ৰাস্তাটো ভালকৈ আমাৰ চাহ বাগিচাৰ ৰাইজ হওক বাগিচা কৰ্তৃপক্ষৰ বিভিন্ন যান বাহন সকলো খুব সুচল ৰূপত চলাচল কৰিব পাৰিব কিন্তু ৰাস্তাটোৰ নিৰ্মাণ কাৰ্য যদি অত্যন্ত নিম্নমানৰ হ'ব হয়তো 10 বছৰৰ পিছত 5 বছৰৰ পিছত ৰাস্তাটো একেবাৰে মানে চলাচলৰ অনুপযোগী হৈ যাব যিটো চাহ বাগিচাৰ ৰাইজ বুলিয়ে নকওঁ সৰ্বসাধাৰণ ৰাইজৰ কাৰণে অত্যন্ত মানে বেয়া কাৰবাৰহে হ'ব এইটো গৈ তো সেইকাৰণে মই আহ্বান জনাম যে বিশেষভাৱে আমাৰ গড় কাপ্তানি পথ বিভাগৰ যিসমূহ ইঞ্জিনিয়াৰ আছে অভিযন্তা তেওঁলোকে কিন্তু যি ধৰণে চাব লাগে চোৱা নাই যেন আমাৰ অনুভৱ হৈছে কাৰণ তেওঁলোকে ভালকৈ বিষয়বিলাক চোৱা হ'লে এষ্টিমেটত যি ধৰণৰ উল্লেখ আছে এষ্টিমেটত যদি চেণ্ড গ্ৰেভেল উল্লেখ আছে তো তেওঁলোকে চেণ্ড গ্ৰেভেলে দিব লাগিব ইয়াত চেণ্ড গ্ৰেভেলৰ নামত ইয়াত যি ধৰণে আচলতে যিসমূহ ইয়াত চেণ্ড গ্ৰেভেলৰ ব্যৱহাৰ কৰা হৈছে তাতে চেণ্ডতকৈ তাত মাটিৰ পৰিমাণটো বহুত বেছি আপুনি মানে 80% মাটি আছে 20% বালি আছে বালি শিল আছে তো এইটো কেতিয়াও মানে ভাল ৰাস্তা এটা নিৰ্মাণ কৰিব নোৱাৰে এইটো আৰু মই ভাবোঁ এইকাৰণে গড় কাপ্তানি বিভাগক জিলা আয়ুক্ত মহোদয়কো ইতিমধ্যে মই জনাইছোঁ গোটেই কথাটো যে এটা ভালকৈ চাব লাগে ৰাস্তাবিলাক যাতে ভুলকৈ নিৰ্মাণ কৰাৰ পৰিণতিত যাতে শ্ৰমিক ৰাইজে পিছত আৰু অধিক কষ্ট পাব লগা নহয় চৰকাৰে ৰাইজৰ সুবিধাৰ কাৰণে কাম কৰিছে চৰকাৰে টকা দিছে কোনো ঠিকাদাৰে নিজৰ ঘৰৰ টকাৰেতো ৰাস্তা নবনায় চৰকাৰে দিয়া টকাহে তাতে তেওঁলোকৰ প্ৰফিট ধৰি দিয়া আছে তাৰপিছতো অত্যাধিক লাভৰ কাৰণে খুব বেছি নিম্নমানৰ কাম কৰা পৰিলক্ষিত হৈছে বিশেষকৈ তিতাবৰ বিধানসভা সমষ্টিত তো যাৰ কাৰণে আমি জিলা আয়ুক্ত আৰু লগে লগে আমাৰ যিজন এক্সিকিউটিভ ইঞ্জিনিয়াৰ PWD ৰোডছ তেওঁকো জনাইছোঁ সংশ্লিষ্ট ইঞ্জিনিয়াৰ যিসকলে ৰাস্তাবিলাকৰ লগত জড়িত আছে তাতে কেইবাটা বিসংগতি হৈছে 3 মিটাৰ বহল হ'ব লাগে 3 মিটাৰ বহল হোৱা নাই 3.75 মিটাৰ হ'ব লাগে তাত 3.75 মিটাৰ হোৱা নাই যিটো একচুৱেল মেজাৰমেণ্ট আছে 600 মিটাৰ জেগাত ধৰি লওক 400 মিটাৰ হৈছে এনেকুৱা কেইবাটা বিসংগতি হৈছে আৰু যিবিলাক চকু ৰাখিবৰ কাৰণে আমি জিলা প্ৰশাসনক পুনৰবাৰ আহ্বান জনাইছোঁ